পতাকাখন এনেকৈ উৰি থকা দেখিলে কি বিৰাট ভাল লাগে ন মনত একদম সঁচাকৈ কিবা বহুত প্ৰাউড ফিল হয় তো পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোৱে ভালকৈ পালন কৰক আজিৰ দিনটো বঢ়িয়াকৈ উপভোগ কৰক আৰু লগতে কিছুমান মেমৰিজো শ্বেয়াৰ কৰিম আজি বহুত পুৰণা মজা লাগিব তো এতিয়া আমি যাই আছোঁ আমাৰ লোকেশ্যনলৈকে তো ৰ'দটো দেখোন কি বুম ৰ'দ দিছে মস্ত আৰু এইফালে মোৰ ষ্টুডেণ্ট আহি পাইছে চুইটি তো মই ষ্টুডেণ্টকেইটাক ইণ্ট্ৰডাকশ্যন কৰি দি আছোঁ ৰ'ব আগতে লোকেশ্যনক লৈ যাওঁ বলক এটা বস্তু কি জানে নে বেলেগ দিনতকৈ আজিৰ দিনটো কিন্তু কিবা এটা বেলেগ ভাল লাগে সঁচাকৈ যিহেতু আমাৰ দেশখন স্বাধীন হৈছিল আজিৰ ডেটতে তো এনেকৈ ৰাইড কৰিব পাৰেতো বিৰাটেই ভাল লাগিল হয় কিন্তু উপায় নাই যিহেতু ঘৰত আছোঁ তো আহি পালোঁ লোকেশ্যন এয়া হ'ল ছয়গাঁও ষ্টেচন আৰু আগতে ওপৰত যাওঁ ৰ'বচোন কিবা জেগা ভাল জেগা পাওঁ নাই কোনখিনিত মানে কৰিব পৰা যায় য'ত ভাল হয় তাতে ল'ব লাগে আৰু এয়া মোৰ ষ্টুডেণ্ট দেখা মই চিনাকি কৰি দিছোঁ এয়া এইফালে ৰিম্পি চুইটি আৰু এয়া আমাৰ গুঞ্জন আৰু ফ্লেগৰ কালাৰ তিনিটা এনেকৈ গালত আঁকি দি আছে গুঞ্জনৰ মাকে যাতে অলপ দেখিবলৈ আৰু ধুনীয়া হয় চাওকচোন তিনিটা কালাৰ লৈ আহিছোঁ তিনিটা কালাৰ এনেকৈ দি আছে আমাৰ সৰু ব্লগাৰ চাওক একদম আৰম্ভ কৰি দিছে আৰু এইটো হ'ল ষ্টেচনৰ ফ্ৰণ্ট ভিউটো এইটোও বাৰু ধুনীয়া কি ধুনীয়াকৈ বনাইছে দেখিছে না ভিডিঅ'টোৰ এটা ইণ্টাৰেষ্টিং বস্তু মই কৈ আছোঁ এইটো একবাৰ আমি শ্বুট কৰিছোঁ মানে দুদিন আগত মানে ভাবছিলোঁ মই আজি ৰাতিপুৱাই আপলোড দিম কিন্তু সিদিনা ভাল নহ'ল আৰু মানে সিদিনা কিবা কোৱালিটি এটা ভাল নাহিল সেইকাৰণে আজি আকৌ ৰিশ্বুট কৰি আছোঁ আৰু এই আমাৰ সৰু ব্লগাৰ দেখিছে না পূৰা দিয়ক এতিয়া শ্বুট কৰোঁ যিহেতু সময়ো যাই আছে আৰু ৰ'দটো বিৰাট একদম প্ৰখৰ ৰ'দ দিছে সেইকাৰণে ৰেডি চলো 6 7 গো ৰ'দত গোটেইকেইটাৰে অৱস্থা নাই একদম তো কিবাকৈ কষ্ট কৰি লাষ্টত ফাইনেলি ভিডিঅ'টো হ'ল দিয়ক আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'টোৰ অলপ কষ্ট কৰি কিনে চাব হা কাৰাম আৰু অৱস্থা বেয়া হৈ গৈছে আৰু আমাৰ পেৰেণ্টছখিনি এখেতসকলৰো কষ্ট হৈছে বাৰু দিয়ক আজি মই যাই এতিয়া ভিডিঅ'টো এডিটিং কৰি আজি আপলোড দিব লাগিব পাকাততো মস্ত গৰমেই ইফালে চেণ্ডেলযোৰ খুলি থৈ দিছিলোঁ আইও পিন্ধিয়ে এনে লাগছে যেন একদম কিবা জুইতে ভৰি দিছোঁ তো চেণ্ডেলযোৰ লাষ্টৰ হাততে ল'লোঁ দিয়ক উপায় নাই মানে মস্ত গৰম হৈ আছে আৰু ইফালে চাওকচোন চাইকেলকেইখনত এনেকৈ পটকা লৈ ল'ৰা এটাই কৰিব আহিছে দেখিয়ে ভাল লাগিছে ময়ো পিছে বনাইছোঁ আগতে এটা চাইকেল ৰাইডৰ ভিডিঅ' তলত ডেছক্ৰিপশ্যনত দিম চাব এবাৰ তো ভিডিঅ'টো বনাই আহি গ'লোঁ এতিয়া এডিটিং কৰি সোনকালে আপলোড দিব লাগে তো এটা দুটামান সৰুকৈ মেমৰিজ মই শ্বেয়াৰ কৰিছোঁ মানে আমি যিহেতু আছিলোঁ আগতে এইটো কি 4th APTF কেম্পত পুলিচ কেম্পত তো টাস্ক ফ'ৰ্চত তো যোনে মোৰ ভিডিঅ'টো চাই তেখেতসকলে বেছি ৰিলেট কৰিব পাৰিব মোৰ কথাখিনি আমাৰ তাতে মানে কেনেকুৱা আছিলে এনেতো পূজা চূজাততো বহুত মানে এক্সাইটমেণ্ট হৈ থাকোঁ আমি মানে কোৱাৰ্টাৰৰ ল'ৰা ছোৱালীখিনি তো 15 আগষ্টত কেনেকুৱা দেউতাহঁতে তাৰমানে পেড কৰিব যায় তো ৰাতিপুৱাই উঠি কিনে পূৰা ড্ৰেছযোৰ একদম এনেকুৱা শ্বাইনিং কৰিব মানে বুটৰ পৰা মানে জোতাৰ পৰা বুট জোতাৰ পৰা বেল্টলৈকে মানে টুপিলৈকে পূৰা গোটেই ৰাতি মানে ড্ৰেছযোৰ একদম হেৰি কৰিব শ্বাইনিং কৰিব আৰু মানে ড্ৰেছযোৰৰ ওপৰত কাম কৰিব আৰু পিছদিনা যেতিয়া গোটেইবিলাক আংকুলবিলাক লগতে মোৰ দেউতা এনেকৈ আমি চাই থাকোঁ গোটেইবিলাক যেতিয়া একেলগে ওলাই যায় না যিটো এটা লাগে মানে সঁচাকৈ ক'লোঁ মই মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ইমান এটা চাই ভাল লাগে তো দেউতাহঁতে যায় আৰু যেতিয়া আমি ফিল্ডত দেখোঁ দেউতাহঁতক পেড কৰি থকা একদম চীনা চৰাও যায় সেনেকুৱা ফিলিং হয় আৰু তো সেই এটা আছিলে আৰু নেক্সট আমি ৰাতিপুৱা ওলাই যাওঁ গোটেইবিলাকে আৰু খেল ধেমালি হয় মানে ৰাতিপুৱা যাওঁ আমি যোৱাৰ লগে লগে তাতে চিঙৰা দিয়ে তাৰে পিছত বুন্দিয়া ভুজিয়া এনেকুৱা কিবা কিবি দিয়ে পেকেট লাঞ্চ দিয়ে আৰু তাতে খেলা ধূলাও হয় আৰু বাকী ডান্স চান্সো হয় এনেকুৱা হয় আৰু মানে ৰাতিপুৱা পেৰেড হয় তাৰে পিছত পেকেট লাঞ্চ দিয়ে তাৰে পিছত আৰু খেলা চেলা হয় দেন আবেলিলৈকে এটা সৰু সুৰাকৈ প্ৰগ্ৰেমো হয় বিৰাট ভাল লাগিছিলে মানে আমাৰ 15 আগষ্ট গণতন্ত্ৰ দিৱস মানে তেনেকুৱাকৈ যায় আৰু ধৰক মানে এনেকুৱাকৈ চেলিব্ৰেশ্যন কৰা যায় আৰু বাট সেয়ে দিনযোৰ সলনি হ'ল আগৰ দিননো ক'ত থাকে কিন্তু বহুত মনত পৰে আৰু এই এনেকুৱা দিনত বহুত এইকেইটা মেমৰিজ বিৰাট মনত পৰে সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ যদি কিবা এনেকুৱা মেমৰিজ আছে জনাব পাৰিব কমেণ্ট বক্সত আৰু মই ভাবিছিলোঁ ৰাতিপুৱাই যে আজিতো দেউতাই ফ্লেগখন লগাবই ৰাতিপুৱাই উঠিবে বিল্ডিঙৰ ওপৰত তো হৈ লগাইছে যিহেতু 35 বছৰ ছাৰ্ভিচত দিছে আৰু নিজে এজন পুলিচ হয় আমাৰ দেশৰ যিখিনি জৱান আছে তেখেতসকলক শত প্ৰণাম যোনে বলিদান দিছে আমাৰ দেশ মাতৃক ৰক্ষা কৰাৰ বাবে তেখেতসকলক আৰু তেখেতসকলৰ পৰিয়ালক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ তেখেতসকলে যাতে ভালে কুশলে থাকে আৰু লগতে এটাই বস্তু কওঁ যে আমি দেশখন ভাল পোৱাৰ ক্ষেত্ৰত কেৱল এটা ইভেণ্টৰ কাৰণে ৱেইট কৰিব নালাগে যেনে 15 আগষ্ট হ'ল গণতন্ত্ৰ দিৱস হ'ল তাৰে কাৰণে অকল কেৱল ৱেইট কৰিব নালাগে অকল সেইটো দিনতে যে আমি দেশখনক ভাল পোৱা দেখাম তেনেকুৱা নহয় প্ৰত্যেক দিনে দেশৰ হকে ভাবিব লাগে দেশৰ হকে কাম কৰিব লাগে এইখিনি বুলি মই ভাবোঁ তো এইখিনিয়ে কৈ মই আজিৰ ব্লগটো সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব হেপী 79th ইণ্ডিপেণ্ডেন্স ডে
সকলোৱে ভালে ভালে থাকক আৰু জয় হিন্দ বন্দে মাতৰম লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই